চিপাঝাৰত অগপৰ সভা সাংগঠনিক দিশৰ ওপৰত আলোচনা অসম গণ পৰিষদৰ দৰং জিলাৰ সমিতিৰ সভা এখন শনিবাৰে চিপাঝাৰ বিএড কলেজৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায়। সভাত দলৰ সাংগঠনিক দিশৰ ওপৰত আলোচনা কৰাৰ লগতে অসমীয়াৰ হিয়াৰামঠু মানৱবিৰোধী প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিন 18 নৱেম্বৰ দিনটো অসম গণ পৰিষদে জাতীয় স্বাভিমান দিৱস হিচাপে উদযাপন কৰাৰ সম্পৰ্কত আলোচনা কৰা হয়। সভাত কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, উপ-সভাপতি ডক্টৰ জয়নাথ শৰ্মা, কলেগাঁও সমষ্টিৰ প্ৰাক্তন বিধায়ক মহেন্দ্ৰ মোহন ৰায় চৌধুৰী, কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক অংশুমান দত্ত, কেন্দ্ৰীয় সমিতিৰ শচীন্দ্ৰ চহৰীয়া, হবিবুৰ ৰহমান, সম্পাদিকা নিবেদিতা ডেকা, গুৱাহাটী অগপৰ সভাপতি অতুল বৰ্মন, দৰং জিলাৰ সভাপতি কমলেশ্বৰ বৰুৱা, সম্পাদক যুৱ পৰিষদৰ সভাপতি সম্পাদক, চিপাঝাৰ সমষ্টি সমিতিৰ বিষয়ববীয়া, প্ৰতিটো আঞ্চলিকৰ সভাপতি সম্পাদক সহ দলীয় নেতা, সক্ৰিয় সদস্যসকল উপস্থিত আছিল। ইফালে কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই সাংবাদিকৰ আগত কয় যে বিধানসভা নিৰ্বাচনত অগপই কেইখন আসনত প্ৰাৰ্থিত্ব আগবঢ়াব তাক মিত্ৰজোঁটৰ বৈঠকত আলোচনা কৰাৰ পাছতহে জনা যাব। দলে মিত্ৰতা বিচাৰে, কিন্তু অগপই বিচৰা আসনৰ আলোচনাৰ পাছতহে কি হয় ক'ব পৰা যাব বুলি উল্লেখ কৰে। লগতে প্ৰাক্তন বিধায়ক তথা উপ-সভাপতি ডক্টৰ জয়নাথ শৰ্মাই কয় যে বিজেপি আমাৰ শত্ৰু নহয়, কিন্তু মিত্ৰতা নিৰ্ভৰ কৰিব চিটৰ ভাগ বতৰাৰ ওপৰতহে। লগতে জনাই যে এইবাৰ এজিপি মিত্ৰতায়ো যুঁজিব সাজু নহলে অকলশৰে হলেও যুঁজিব সাজু। নিউজ ডেস্ক এএন লাইভ। আৰু ব্যক্ত কৰাৰ পিছত আমি গোটেই কথাখিনি আমাৰ এই চিন্তন বৈঠকত আলোচনা কৰি আমি কেতবোৰ সিদ্ধান্ত আমি তাতে গ্ৰহণ কৰিছোঁ। আমাৰ অসম গণ পৰিষদ দলৰ এইবাৰৰ সভাপতি আৰু কেন্দ্ৰীয় কমিটিৰ সভাপতিৰ নেতৃত্বতে আমি কৰ্মশালা কৰিছোঁ, যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।